ভোট দিবলৈ গৈছিল ঠিকেই, পিছে ঘটিল মৰ্মান্তিক ঘটনা। কেতিয়াও ভবাই নাছিল এনে হ'ব বুলি। ভোট দিবলৈহে যেন ৰৈ আছিল মকবুল। ঘটনাটো কেনেকৈ হ'ল কোনেও ধৰিবই নোৱাৰিলে। ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিনাই হ'ল এক মৰ্মান্তিক ঘটনা। পঞ্চায়ত নিৰ্বাচনত ভোটদান কৰিবলৈ গৈ মৃত্যুক আঁকোৱালি ল'লে এগৰাকী বৃদ্ধই। মকবুল হুছেইনে সুস্থ স্বাস্থ্যৰে ৰাতিপুৱা ঘৰৰ পৰা নিজৰ ভোটকেন্দ্ৰলৈ গৈছিল ভোটদান দিবলৈ। শাৰীৰিকভাৱে দুৰ্বল মকবুল হুছেইনে পুত্ৰৰ সৈতে ভোটদান কৰিবলৈ গৈছিল ভোটকেন্দ্ৰলৈ। চমৰীয়া সমষ্টিৰ ৫ নং ৰাংগাপানী গাঁও পঞ্চায়তৰ ৯ নং ৰাংগাপানী মজলীয়া বিদ্যালয়ত ৰাতিপুৱা ৮ বজাত ভোট প্ৰদান কৰিছিল মকবুল হুছেইনে। মকবুল হুছেইনে ঘৰলৈ যোৱাৰ পাছত গাটো বিষ অনুভৱ কৰা বুলি কোৱাত তাৰ পাছতেই মৃত্যু হয়। নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে ঠিকেই, কিন্তু ভোট দিয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। ভোট দিবলৈহে যেন ৰৈ আছিল মকবুল। আজি ৫ নং ৰাংগাপানী গাঁও পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ডৰ ৰাংগাপানী মজলীয়া বিদ্যালয়ৰ ভোট কেন্দ্ৰত মোৰ ডাঙৰ দাদা মকবুল হুছেইন মুন্সি ৯৫ বছৰ বয়সত আজি ৰাতিপুৱা ৮টা বজাত ভোট দান কৰে। ভোট দান কৰি ঘৰত ঘূৰি আহি তেখেতে হঠাতে বহি থাকে। মোৰ দাদাও অলপতে কিবা কাৰণতে বুজিব নোৱাৰিলো, আমিও বহি আছো। তেখেতৰ অলপ ক'লে যে মোৰ বাওঁ ছাইডটো বিষাই আছে। তাতে যাই আৰু অলপ পিছতে তেখেত ইন্তেকাল হ'ল, ইহলীলা সম্বৰণ কৰি গুচি গ'ল। তেখেত এই সমাজৰ লগত ধৰ্মীয় কামত সদায় জড়িত আছিল আৰু মছজিদঘৰত একেৰাহে ২০ বছৰ ইমামতি কৰিছিল আৰু বছৰত দুটা এটা ধৰ্মীয় কামত চিল্লা বুলি কয়, মানে চিল্লা লগাইছিল, জামাতত গৈছিল। তেখেতৰ মৃত্যুত ঘৰৰ বা গাঁৱৰ বা এই জিপিৰ আজি ঠিক ১২টা বজাত শোকৰ ছাঁ পৰে আৰু আমাক ইহদিনৰ কাৰণে বহুত চিৰকালৰ কাৰণে কন্দুৱাই তেখেত আজি গুচি গ'ল। মোৰ ডাঙৰ দাদা মকবুল হুছেইন মুন্সি ৯১ বছৰ। আগতে কিবা বেমাৰ আছিল? নাই, আগত যদিও আছিল কিবা বছৰ আগতে আছিল, কমেও ২০ বছৰ। এখেতৰ কোনো অসুখ বিসুখ নাছিল। সদায় ৰাতি ৩টা বজাত মছজিদ ঘৰ ওচৰতে আছিল, মছজিদত যাই নামাজৰ কাৰণে আজান দিছে আৰু নামাজ পঢ়িছে। আজিও নামাজ পঢ়ি আহিছে। তেখেত সদায় মছজিদ ঘৰৰ লগতেই জড়িত আছিল, অসুখ বিসুখ একোৱেই নাছিল। হঠাতে কালি সন্ধিয়াৰ পৰা অলপ বিষাই, গাটো বিষাই বুলি কৈ হঠাতে মোৰ ওচৰতে মই বহি আছো। যেতিয়া তেওঁৰ ইহলীলা সম্বৰণ কৰে, অলপ চায়ে কেনে আৰু চকু মুদিলে, এইখিনিয়ে শোকৰ ছাঁ পেলাই গুচি গ'ল। ভোট কেন্দ্ৰত যাই কেনে কিবা অসুস্থ হৈছিল? নাই, অসুস্থ হোৱা নাছিল, কিন্তু গাটো দুৰ্বল আছিল। ডাঙৰ ল'ৰাটোৱে ধৰি লৈ ভোটটো লগতে লৈ ভিতৰত লৈ দিলে। নিজে থিয় হৈ নিজে অফিচাৰৰ সন্মুখত ব্লাড প্ৰেছাৰ লৈ নিজে ভোট দান কৰি দৰাজত দি ওলাই আহিছে। এইটো আমি নিজ চকুৰে চাইছো, কোনো অসুবিধা নাছিল। নিউজ ডেস্ক, PB সংবাদ।